বিহালী আৰক্ষী থানাৰ অন্তৰ্গত বৰভিলৰ শংকৰ চবৰ নামৰ যুৱকজন যোৱা 10 ছেপ্টেম্বৰত কৰ্মৰ সন্ধানত ওলাই গৈ নিৰুদ্দেশ হৈ পৰে। পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি যোৱা 10 ছেপ্টেম্বৰত লখিমপুৰৰ এজন ঠিকাদাৰৰ অধীনত বৰভিল গাঁৱৰ কেইবাগৰাকী যুৱকক জুনাইৰ মুৰকংচেলেকত ঘৰ নিৰ্মাণৰ কাম আছে বুলি কৈ লৈ গৈছিল যদিও ঠিকাদাৰগৰাকীয়ে ঠিকনা ভুল কৈ দি অৰুণাচলত কাম কৰিবলৈ দিছিল। ইয়াৰে শংকৰ চবৰ নামৰ যুৱকজনৰ শাৰীৰিক অসুস্থতাৰ বাবে ঠিকাদাৰে ঘৰলৈ যাবলৈ মুৰকংচেলেক ৰেল ষ্টেচনত থৈ গৈছিল বুলি ঘৰৰ মানুহক অৱগত কৰে। কিন্তু ঘৰ আহি নাপালে শংকৰ চবৰ। ইয়াৰ পাছৰে পৰা পৰিয়ালৰ লোকে জুনাইৰ পৰা ৰঙিয়ালৈকে বিচাৰ খোচাৰ কৰিও যুৱকজনৰ কোনো সন্ধান লাভ কৰা নাই। অৱশেষত আৰক্ষী আৰু সংবাদকৰ্মীৰ কাষ চাপিছে পৰিয়ালৰ লোকে। কোনো সদাশয় ব্যক্তিয়ে যুৱকজনৰ সন্ধান পালে 9387852624 অথবা 9085953031 নম্বৰত যোগাযোগ কৰিবলৈ কাটৰ আহ্বান জনাইছে। হয়, যোৱা 10 ছেপ্টেম্বৰ তাৰিখে লখিমপুৰৰ এজন মুছলিম সম্প্ৰদায়ৰ ঠিকাদাৰে গাঁৱত আহি আচলতে পৰিয়ালৰ লগত কোনো সম্পৰ্ক নকৰাকৈ তেওঁক শংকৰ চবৰ নামৰ সেই ল'ৰাজনক তেওঁলোকে জুনাইত কাম কৰাবলৈ লৈ গৈছিলে। কিন্তু তেওঁলোকক আচলতে ভুৱা ঠিকনাৰে লৈ গৈছিলে, জুনাই নহয়, জুনাইৰ পৰা বহুত ভিতৰত মানে অৰুণাচলৰ এখন ভিতৰুৱা অঞ্চলত তেওঁলোকক ঘৰৰ বিল্ডিঙৰ কাম কৰাবৰ কাৰণে লৈ গৈছিলে। তাৰ পাছত সি 10 তাৰিখে নিশা তেওঁৰ অলপ গাটো অসুস্থ হয় বুলি তেওঁলোকে জানিবলৈ দিছিলে আৰু অসুস্থ হোৱাৰ কাৰণে তেওঁলোকে 11 তাৰিখে তেওঁক মুৰকংচেলেং ৰেলৱে ষ্টেচনত তেওঁলোকে আনি থলোঁ বুলি ক'লে আৰু আমি ঘৰলৈ পঠিয়াই দিলোঁ বুলি সেই ঠিকাদাৰজনে পৰিয়ালক জানিবলৈ দিছিলে। কিন্তু দুৰ্ভাগ্যজনক বিষয়টো হ'ল যে তেওঁ আজিলৈকে ঘৰত আহি নাপালেই। গতিকে গোটেই পৰিয়ালে চিন্তা কৰি আছে। ল'ৰাজনৰ আছে, ঘৈণীয়েক আছে, একচুৱেলি ল'ৰা ছোৱালী নাই, মাক আছে, ঘৈণীয়েক আছে আৰু এজন ভাই আছে। আৰু তেওঁলোকে মুৰকংচেলেঙৰ পৰা জুনাইৰ পৰা একদম ৰঙিয়ালৈকে গোটেই ৰেলৱে ষ্টেচনে তেওঁলোকে 3-4 দিন বিচাৰ খোচাৰ কৰিলে, কিন্তু তেওঁক ক'তো বিচাৰি নাপালে। তো আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি অনুৰোধ কৰিব বিচাৰিছোঁ যে এই ল'ৰাজনৰ যদি কোনোবাই সদাশয় ব্যক্তিয়ে দেখা পায় তেনেহ'লে আমাৰ লগত যোগাযোগ কৰি ল'ৰাটোক যাতে আমি উদ্ধাৰ কৰিব পাৰোঁ, তাৰ কাৰণে যদি কোনোবাই যোগাযোগ কৰি দিব পাৰে দেখা পালে তেনেহ'লে আমি আৰক্ষীৰ কাষ চপা হৈছে। আৰক্ষীয়ে আচলতে তেওঁলোকে তদন্ত কৰিম বুলি কৈছে আৰু যিহেতু ল'ৰাজনে মুৰকংচেলেং ৰেলৱে ষ্টেচনৰ পৰা সন্ধানহীন হৈছে আৰু আমাক তাতো গৈ আচলতে ওচৰৰ যিখন পুলিচ ষ্টেচন আছে সেই ষ্টেচনৰ লগতো যোগাযোগ কৰিবৰ কাৰণে পুলিচে এটা পৰামৰ্শ আগবঢ়াইছে পৰিয়ালক। একচুৱেলি তেওঁৰ বয়সটো প্ৰায় 38 বছৰমান হ'ব, কিন্তু তেওঁ মানসিকভাৱে সুস্থ নহয়। তেওঁ একচুৱেলি ঠিকেই থাকে, কেতিয়াবা তেওঁৰ মূৰটো কাম নকৰে, কেতিয়াবা অসুস্থ হৈ পৰি যায় এই ধৰণৰ। তো মই সেইকাৰণে মানে আচলতে সেই ঠিকাদাৰজন জগৰীয়া, তেওঁ পৰিয়ালৰ লগত কোনো ধৰণৰ সোধপোছ নকৰাকৈ তেওঁক বাহিৰে তেওঁক লৈ যোৱা হৈছে। আনকি ঠিকাদাৰজনক শংকৰ চবৰৰ মাকে জানিবলৈও দিছিলে ইয়াক ল'ব নালাগে আৰু সি অসুস্থ হয় আৰু ইয়াক ল'ব নালাগে। তাৰ পাছতো তেওঁলোকে মনে মনে তেওঁক গাড়ী এখনেৰে উঠাই লৈ গৈছে। বিহালীৰ পৰা কৰণ শইকীয়াৰ ৰিপৰ্ট, নিউজ তালবক হোম নৰ্থ ইষ্ট। নিউজ 12 অসম নৰ্থ ইষ্ট, যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।